নমস্কাৰ জনাইছো। আমি সদত আহোম ছাত্ৰ সন্থাৰ আজি তিনিচুকীয়া জিলা সমিতিয়ে আপোনালোকক নিমন্ত্ৰণ জনাইছিলো। আমাৰ তিনিচুকীয়াত আচলতে এটা ব্যৱসায় আমাৰ অনুষ্ঠান আছে, সামাজিক অনুষ্ঠান আছে, মানৱ কল্যাণ ট্ৰাষ্ট। আৰু এই অনুষ্ঠানটিৰ অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত আমি আজি আচলতে সংবাদমেল এখন আয়োজন কৰিছিলো। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে আপোনালোকক আমি আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ লগত আছে তিনিচুকীয়া জিলা সমিতিৰ মুখ্য উপদেষ্টা নৱজ্যোতি বৰুৱা ডাঙৰীয়া, আৰু মোৰ লগত উপস্থিত আছে আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি গগৈ, আৰু মোৰ সতীৰ্থসকল উপস্থিত আছে। আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো, আমি কৈছো যে মানৱ কল্যাণ ট্ৰাষ্ট নামৰ যিটো অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত আজি আমাৰ সংবাদমেল আয়োজন কৰিছো। কথা হ'ল দেখিবলৈ পাইছো যে আমি বহু বছৰ ধৰি যে তিনিচুকীয়াত বসবাস কৰা যিসকল খিলঞ্জীয়া অসমীয়া লোক আছে, এই লোকসকলে কিন্তু তিনিচুকীয়াত বিভিন্ন জাতীয় বীৰ বীৰাংগনাসকলৰ কাৰণে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কিন্তু কাৰ্যকৰী কৰি আহিছে। যদিও আজি কিন্তু ট্ৰাষ্ট নামৰ মানৱ কল্যাণ ট্ৰাষ্টীৰ যিসমূহ কমিটিখনৰ মূল কমিটিত সভাপতি সম্পাদকৰ পৰা আদি কৰি যিখন মূল কমিটি আছে, তেওঁলোকে কিন্তু যিখন সমিতিত মাত্ৰ তেওঁলোকৰ যি আমাৰ মাৰোৱাৰী সমাজৰ যিসকল ব্যক্তি আছে, এই সমাজক লৈ অকল ব্যস্ত হৈ এখন কমিটি লৈ তেওঁলোকে কিন্তু কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু আমি এটা কথা ক'বলৈ বিচাৰিছো যে মানৱ কল্যাণ বুলি ক'লে কি হয়? আচলতে মানৱ বুলি ক'লে মানুহ, আৰু মানুহৰ কল্যাণ বুলি ক'লে উন্নয়নৰ কাৰণে তেওঁলোকে অসমীয়া উন্নয়নৰ কাৰণে আচলতে কি কৰিলে? অসমত বসবাস কৰা যিসকল লোক আছে, এই লোকসকলৰ কাৰণে, খিলঞ্জীয়া লোকসকলৰ কাৰণে আচলতে উন্নয়নৰ নামত কি কৰিলে এই মানৱ কল্যাণ ট্ৰাষ্টীয়ে? আমি অৱগত কৰিব বিচাৰিছো আপোনালোকক যে মাত্ৰ বিহু পাতিব লাগে কাৰণে বছৰেকত এবাৰ বিহু পাতিছে, অন্যথা তেওঁলোকে কিন্তু কোনো এনেধৰণৰ জনগোষ্ঠীৰ লোকসকলৰ যিসকল বীৰ বীৰাংগনাই হওক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, তেওঁলোকক কিন্তু এই সন্দৰ্ভত কিন্তু অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু কৰি অহা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আজি কিছুদিন আগত আমাৰ আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি 23 তাৰিখ 8 মাহ 2024 তাৰিখৰ পৰা আমি তেওঁলোকৰ যিখন সমিতি আছে, এই সমিতিখনলৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। এই স্মাৰক পত্ৰখনত আমি স্পষ্টকৈ লিখি দিছো যে অসমত থাকি অসমীয়া মানুহৰ লগত লিপ্ত হৈ বায়ু পানী হাৱা খাই থকা বৰ্তমানলৈকে আজি তাৰিখত আপোনালোকৰ সমাজখনে অসমীয়াৰ কাৰণে কি উন্নয়ন কৰিলে, অসমীয়া মানুহখিনিৰ কাৰণে কি কৰিলে, তিনিচুকীয়াত বসবাস কৰা লোকসকলৰ কাৰণে আপোনালোকে কি কৰিলে, এই বিষয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। তাৰ লগতে আমি এটা কথা দাবী আমি জনাইছিলো যে আমাৰ স্থলগিৰিৰ যিসকল তিনিচুকীয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ লোক আছে, সেই লোকসকলৰ পৰা মাত্ৰ 5জন ব্যক্তিক আপোনালোকে সেই সমিতিখনৰ অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়াহে আমি চাম, তেতিয়াহে আমি দেখিম যে অসমত থাকি বায়ু পানী হাৱা পানী খাই আপোনালোকে যে নিজকে অসমীয়া বুলি কয়, প্ৰকৃতাৰ্থত আপোনালোকে অসমীয়া হয়। অসমীয়া স্থলগিৰি মানুহখিনিৰ কাৰণে উন্নয়নৰ কাৰণে আচলতে আপোনালোকে কি কৰিছে, সেই সন্দৰ্ভত আমি তেওঁলোকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। কিন্তু তেওঁলোকে আমাক তেওঁলোকৰ এখন লেটাৰ দিছিল। তেওঁক আমাৰ 23 তাৰিখ 4 মাহ 2004 তাৰিখে যেতিয়া আমি দিছিলো, তেওঁলোকে আমাক 24 তাৰিখ 11 মাহ 2024 তাৰিখে আমি দিছিলো, আৰু 25ৰ ভিতৰত আৰু তেওঁলোকে আমাক এখন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমি অনতি পলমে আপোনালোকৰ এটা আলোচনাত লিপ্ত হ'ম, আৰু এই আলোচনাৰ মাধ্যমে আপোনালোকৰ দাবীটো আমি পূৰণ কৰিম। কিন্তু আজি তাৰিখ হ'ল আপোনালোকৰ 6 মাহ আমি অপেক্ষা কৰিলো। তেওঁলোকৰ আজি কিছুদিন আগতো আমি আবেদন নিবেদন পুনৰ কৰিছিলো, কিন্তু তেওঁলোকে কিন্তু এই লেটাৰসমূহত কিন্তু আজি তাৰিখত আমাক কিন্তু যেনেধৰণে সন্মান জনাব লাগিছিলে কিন্তু সন্মান নজনালে। গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে মানৱ কল্যাণ ট্ৰাষ্টৰ যিসমূহ সভাপতি সম্পাদক প্ৰমুখ্যে যিসকল ব্যক্তি আছে, অনতি পলমে আমাৰ যিটো দাবী 5জন খিলঞ্জীয়া লোকসকলক কিন্তু অতি কম সময়ৰ ভিতৰত অসমীয়া লোকসকলক সেই কমিটিখনৰ অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যথা কিন্তু আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে কিন্তু তেওঁলোকক অসমীয়া বিৰোধী হিচাপে আমি কিন্তু যিকোনো কাৰ্যসূচী চলাই নিবলৈ বাধ্য হ'ম। লগতে আহোম ছাত্ৰ সন্থা আমি যেতিয়া নেকি এই কাৰ্যসূচীত আমাৰ দাবীটো পূৰণ নকৰিব, তেতিয়া পৰ্যন্ত কিন্তু আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে তেওঁলোকৰ ওপৰত আমি নজৰ ৰাখিম, তেওঁলোকৰ ওপৰত কাৰ্যসূচী হ'ব, তেওঁলোকৰ ওপৰত আমি ইতিমধ্যে আমাৰ যোৱাকালি এটা আলোচনা হৈছিল, সেই আলোচনাৰ মৰ্মে আমি তিনিচুকীয়া জিলা প্ৰশাসনে এখন স্মাৰক পত্ৰ প্ৰদান কৰিম বুলি আমি লিখিত হিচাপে লিখি থৈছো, আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনলৈ এখন লেটাৰ আমি লিখিম। এটাই কথা, আমাৰ তিনিচুকীয়াত বসবাস কৰা যিসকল মাৰোৱাৰী সমাজৰ মানৱ কল্যাণ
ট্ৰাষ্টৰ যি কমিটিখনৰ যি মূল কমিটিৰ বিষয়ববী আছে তেওঁলোকে অনতি পলমে তিনিচুকীয়াত বসবাস লোকসকলৰ উন্নয়নৰ হকে কাম কৰিব লাগিব আৰু এই ব্যক্তিসকলক অসমীয়া লোকসকলক কিন্তু 5জনকৈ সদস্য আমি কৈছো এই সদস্যটো তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু অতি সোনকালে কম সময়ৰ ভিতৰত আমাৰ দাবী পূৰণ কৰিব লাগিব এই আছিল টাইহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মানৱ কল্যাণ ট্ৰাষ্টৰ সভাপতি সম্পাদকৈ লিখা আমাৰ স্মাৰক পত্ৰ আৰু বিভিন্ন পক্ষত আমি দেখিবলৈ পাইছো যে তেওঁলোকে আচলতে বিহুখন পাতিব লাগে কাৰণে বিহু পাতি আহিছে ৰাজনৈতিক যিসকল তিনিচুকীয়াত বসবাস কৰা যিসকল বিজেপি পালি নেতা আছে তেওঁলোকৰ লগত কিন্তু মিতিয়ালি কৰি যিসমূহ আমি দেখিবলৈ পাইছো যে অনুষ্ঠান প্ৰতিষ্ঠানবোৰত ভাগ লৈ আহিছে কিন্তু আমি ক'ব বিচাৰিছো খিলঞ্জীয়া যিসকল লোক আছে অসমীয়া লোক আছে লোকসকলে আজি তাৰিখত তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমস্যাৰ কাৰণে মাত মাতি আহিছে কিন্তু এই মানৱ কল্যাণ ট্ৰাষ্টে আচলতে কি কৰিছে গতিকে আমি অতি কম সময়ৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত লওক আৰু এই সিদ্ধান্ত অনুসৰি আমাক কিন্তু পত্ৰ যোগেদি আমাৰ এই দাবী পূৰণ কৰিব লাগিব অন্যথা কিন্তু টাইহোম ছাত্ৰ সন্থাই কিন্তু আমি কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু শান্ত নাথাকিম এই কথা আমি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা কৈছো আৰু এটা ক'ব লাগিব যে আমি দেখি আহিছো যে বিভিন্ন সময়ত তেওঁলোকৰ যিবিলাক কমিটিৰ মূল কমিটিৰ ব্যক্তি আছে কিন্তু সেই ব্যক্তিসকলৰ আমি দেখিছো যে নিজৰ মাজতে খেলি মেলি থকাৰ আমি শুনিবলৈ পাইছো এই বিষয়বোৰৰ ওপৰত আৰু কিছু কথা আমাৰ বক্তব্য আছে মোৰ লগত জিলা সমিতিৰ মুখ্য উপদেষ্টা আছে তেওঁ এই সন্দৰ্ভত খুব দুআষাৰ চমুকৈ ক'ব তাৰপিছত আমাৰ জিলা সমিতি কাৰ্যকৰী সভাপতি আছে তেওঁ দুআষাৰ ক'ব অকল মাৰুৱাৰীকে লৈ তেখেতলোকে আজিৰ দিনত কাম কৰি থকা দেখিছো কিন্তু তেখেতলোকৰ এজন সদস্য কিশোৰ আগৰৱাল বুলি এজন সদস্য আছে তেখেতলোকে কৈছিল যে মানৱ কল্যাণৰ ট্ৰাষ্টিত পৰিয়াল কেন্দ্ৰিক হলেহে মেম্বাৰশ্বিপ ল'ব পাৰে কিন্তু যোনজন আপোনাৰ তাতে এজন আছে যে সতীশ খেতান তেখেতৰ দেউতাকৰ নাম হৈছে পুৰুষোত্তম খৈতান কিন্তু পুৰুষোত্তম খৈতান ট্ৰাষ্টৰ কোনো সদস্য নাছিল তেখেতৰ শহুৱেকৰ নাম আছিল যে প্ৰহ্লাদ টুডি তেওঁৰ শহুৱেকহে আছিল কিন্তু তাৰ সত্ত্বেও তেওঁ কেনেকৈ সতীশ খেতানে কেনেকৈ তাত সদস্য পদ পালে বাৰু এটা হাস্যজনক কথা আৰু যোনটো মানৱ কল্যাণ ট্ৰাষ্ট বুলি কৈছে তেখেতলোকে মানৱ অৰ্থটো হ'ল যে মানুহ আৰু কল্যাণ অৰ্থটো মানৱ উন্নয়ন কিন্তু আজিৰ তাৰিখলৈকে দেখা নাই যে তেখেতলোকে মানৱৰ উন্নয়নৰ কাৰণে কাম কৰিছে এইটো এটা ক'বলগীয়া কথা আৰু এই সতীশ খেতান ব্যক্তিজনক অতি শীঘ্ৰে তেখেতলোকে সদস্য পদৰ পৰা অব্যাহতি দিব লাগিব নহলে আমি আমাৰ টাইহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে কিন্তু নিজৰববীয়াকৈ আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম প্ৰথম কথা হ'ল কি মানৱ কল্যাণ ট্ৰাষ্ট যিটো অনুষ্ঠান হাঁহি উঠা কথা তেখেতলোকে নামটো দিছে ভালেই কিন্তু আজিলৈকে তেখেতলোকে মানুহৰ কাৰণে কৰিলে কি আচলতে সেইটো এটা আমাৰ ডাঙৰ প্ৰশ্ন হৈ আছে তাৰপিছতে তেখেতলোকৰ যিখন কমিটি আছে একচুৱেলি সেই কমিটিখনেই অবৈধ কাৰণ যিকোনো এটা অনুষ্ঠানৰ সাংবিধানিক নীতি নিয়ম থাকে যেনেকৈ ধৰক 5 বছৰ বা 3 বছৰ 2 বছৰ এবছৰীয়া এনেকুৱা তেখেতলোকৰ এতিয়া যে ট্ৰেজাৰ হিচাপে যিজন আছে মানে কোষাধ্যক্ষ হিচাপে তেখেতে আজি 25টা বছৰ তেখেতেই আজি কোষাধ্যক্ষ হৈ আছে গতিকেলৈ ইয়াৰ ওপৰত মই প্ৰশাসনক দাবী জনাইছো যে মানৱ কল্যাণৰ যি টকা পইচাৰ হিচাপ এই হিচাপ যাতে আমাৰ জিলা প্ৰশাসনে পৰীক্ষা কৰিব লাগে সেইটো এটা 1 নম্বৰ কথা তাৰ 2 নম্বৰ কথা হৈ গ'ল তেখেতলোকে যে অসমীয়া বিৰোধী কাম কৰি আছে এইটো কালিয়ে জ্বলন্ত উদাহৰণ দিছে কালি যেতিয়া বিহাৰ দিৱস পাতিবলৈ অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু সেই অনুষ্ঠানটো পাতিবলৈ একচুৱেলি মানৱ কল্যাণ ট্ৰাষ্টৰ যিটো ভৱন আছে সেই ভৱনটোতে তেখেতলোকে দিবলৈ যুঁজা কৰিছিলে গতিকে তেখেতলোকতো অসমীয়া বিৰোধী কাম কৰি আছে গতিকে তেখেতলোকক টাইহোম ছাত্ৰ সন্থাৰ পৰা স্পষ্টভাৱে সকীয়াই দিয়া হৈছে যে জিলা প্ৰশাসনক স্পষ্টকৈ কৈ দিয়া হৈছে তেখেতলোকৰ এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক তেখেতলোকে বন্ধ কৰক নহলে অন্যথা টাইহোম ছাত্ৰ সন্থা নিজাববীয়াকৈ বন্ধ কৰিব